নমস্কাৰ ছাৰবেদসকল দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰাক লৈ আনহাতে 4 মাহৰ এৰিয়াৰ একেলগে এটা কিস্তিত পোৱাকে লৈ আনহাতে কম্পিটিশ্যনৰ সময়সীমা কম কৰাক লৈ আনহাতে 65 বছৰ বয়সৰ পৰা 5% পেঞ্চন বৃদ্ধিৰ সুবিধাকে লৈ লাইফ সাৰ্টিফিকেট জমা দিয়াকে লৈ আনহাতে 18 মাহৰ দিয়ে এৰিয়াৰৰ লগতে 8 পে কমিশ্যন সম্বন্ধে আপোনাৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী হেহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছো হেয়া হল আপোনালোকৰ যি কম্পিটিশ্যনৰ সময়সীমা তাক লৈ কম্পিটিশ্যনৰ নামত 15 বছৰ কৰ্তন কৰি থকা হয় আৰু 15 বছৰ পিছতহে ফুল পেঞ্চন আপোনালোকে লাভ কৰে যদি 15 বছৰ অতিক্ৰম কৰাৰ পাছত যদিহে কম্পিটিশ্যনৰ নামত কৰ্তন বন্ধ হোৱা নাই তেন্তে আপুনি চেক কৰিব যে এমএসসিপি পাইছিল নেকি এমএসসিপি লাভালাভ পাইছিল হেহে এমএসসিপিৰ ফলত বেছিক বাঢ়িছিল আৰু সেই হিচাপ মতেহে কম্পিটিশ্যন বন্ধ হ'ব যিবোৰ কৰ্মচাৰীয়ে এমএসসিপি আৰু এসিপি পোৱা নাছিল সেই সকল পেঞ্চনাৰৰ 15 বছৰৰ পিছত কম্পিটিশ্যনৰ নামত যে কৰ্তন হয় হেয়া অটোমেটিক বন্ধ হৈ যাব আৰু তাৰ পিছত আপোনালোকে সম্পূৰ্ণ পেঞ্চন লাভ কৰিব কিন্তু দেখা যায় যে কম্পিটিশ্যন কৰ্তনৰ সময়সীমা 15 বছৰ পাৰ হোৱাৰ পিছত যে আপোনালোকে পেঞ্চন লাভ কৰে সেই 15 বছৰ তাৰ ঠাইত 12 বছৰ কৰাৰ বাবে দাবী জনাই আহিছে বিভিন্নজনে হাইকোৰ্টৰ জৰিয়তে কম্পিটিশ্যনৰ সময়সীমা কমাবলৈ সক্ষম হৈছে যদিও চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বিভাগীয় জাননী প্ৰকাশ পোৱা নাই এতিয়া আনে শেহতীয়া খবৰ দিবলৈ ওলাইছো হেয়া হল 20% পেঞ্চন বৃদ্ধি সন্দৰ্ভত হয় ছাৰবেদসকল ন্যায়ালয়ৰ ৰায়দানৰ পাছত আশা কৰা গৈছিল যে 79 ইয়াৰ্ছ মানে 79 বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে আপোনালোকৰ বেছিক পেড 20% পেঞ্চন বৃদ্ধি কৰা হ'ব বহুতে কোৰ্ট কেছ কৰি 79 ইয়াৰ্ছ মানে 79 বছৰৰ পৰাই 20% পেঞ্চন বৃদ্ধিৰ সুবিধা লাভ কৰি আছে কিন্তু বহুত পেঞ্চনাৰে 79 ইয়াৰ্ছ তাৰ মানে 79 বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে 20% পেঞ্চনৰ লাভালাভ পোৱাৰ বাবে কোৰ্ট কেছ কৰিব বুলি ভাবি আছে কিন্তু কোৰ্ট কেছ নকৰাই ভাল কেছৰ নামত যিমান টকা খৰচ হ'ব আপোনালোকে সিমান টকা লাভে নকৰিব হেহে আপোনালোকৰ 80 বছৰ যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰি 20% পেঞ্চনৰ সুবিধা লোৱাই ভাল কিয়নো উকিলৰ ফিজ তাৰিখৰ পিছত তাৰিখ লাভ কৰিব আৰু আপোনালোকে যিমান নাপাব তাতছে বেছিহে খৰচ হ'ব আৰু ইয়াৰ বাহিৰেও মানসিক অশান্তি পোৱাৰ লগতে শাৰীৰিক পৰিশ্ৰম আৰু আৰ্থিকভাৱে আপোনালোকে লোকচান হ'ব আৰু হেহে কোৰ্ট কেছ নকৰি আপোনালোকে 80 বছৰ সম্পূৰ্ণ কৰি তাৰ পিছত 20% পেঞ্চন লাভালাভ লোৱাই ভাল যদিও এইখিনি সময়তে 65 বছৰ বয়সৰ পৰা 5% পেঞ্চন বৃদ্ধিৰ দাবী উপস্থাপন হৈ আছে কিয়নো বৰ্তমান সময়ত মানুহ বেছি দিন জীয়াই নাথাকে কাৰণে 65 বছৰ বয়সৰ পৰাই 5% পেঞ্চনৰ দাবী জনাইছে আৰু যদিও এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই আৰু যেতিয়াই আপডেট আহিব তেতিয়া আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে সকলোতকৈ আগত হেয়া লাভ কৰিব হেহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছো হেয়া হ'ল আপোনালোকে জানেই যে 1 নৱেম্বৰ তাৰিখৰ পৰা লাইফ সাৰ্টিফিকেট জমা দিয়াৰ যি নিয়ম হেয়া আৰম্ভ হৈছে আৰু এতিয়ালৈকে বহুত পেঞ্চনাৰে ফেচ অথেন্টিফিকেশ্যনৰ মাধ্যমেৰে ঘৰতে বহিয়ে আপোনালোকে নিজৰ মোবাইলেৰে আপোনালোকে লাইফ সাৰ্টিফিকেটসমূহ জমা দি আছে আৰু চৰকাৰে প্ৰকাশ কৰা তথ্যমতে ইতিমধ্যে বহুত পেঞ্চনাৰে সঁহাৰি জনাইছে আৰু তেওঁলোকে নিজৰ ঘৰৰ পৰাই মোবাইলেৰে ফেচ অথেন্টিফিকেশ্যনৰ জৰিয়তে লাইফ সাৰ্টিফিকেট জমা দি আছে আৰু আপোনালোকৰ যদিহে লাইফ সাৰ্টিফিকেট জমা দিয়াত কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে পোষ্ট অফিচত গৈ জমা দিব পাৰিব নাইবা আপোনালোকৰ নিজৰ
বেংকত গৈও সেয়া জমা দিব পাৰিব। আৰু এইখিনিতে এটা কথা মন কৰিব যে আপোনালোকে লাইফ চাৰ্টিফিকেট জমা দিয়াৰ পিছত, লাইফ চাৰ্টিফিকেট ছাবমিট কৰাৰ পিছত আপোনালোকে ষ্টেটাছ চাবলৈ নাপাহৰিব। যদিহে আপোনালোকৰ ষ্টেটাছ ছাকচেছফুল বুলি নেদেখুৱায় তেনেহ'লে আপোনালোকে পুনৰবাৰ লাইফ চাৰ্টিফিকেট আপডেট দিব লাগিব। এতিয়া আমি আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল পাঞ্জাৱ হাৰিয়ানা হাইকোৰ্টে ৰায়দান দিছে যে পেঞ্চন হ'ল কৰ্মচাৰী এজনৰ অশেষ কষ্টৰ বা পৰিশ্ৰমৰ ফল, সেয়েহে পেঞ্চন নিদিম বুলি বিভাগে ক'ব নোৱাৰে। আনহাতে পেঞ্চন ৰখাইও থ'ব নোৱাৰিব। পেঞ্চন ৰখাই থোৱাৰ নিৰ্দেশ অকল ৰাষ্ট্ৰপতিহে দিব পাৰে আৰু সেয়েহে পেঞ্চন কৰ্মচাৰীৰ সম্পত্তি আৰু পেঞ্চন নিদিম বুলি বিভাগে ক'ব নোৱাৰে। এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিব ওলাইছোঁ, সেয়া হ'ল আপোনালোকে 4 মাহৰ DA এৰিয়াৰৰ বকেয়াখিনি একেলগে পোৱা সন্দৰ্ভত হয় ছাৰ বাইদেউসকল। আজিৰ তাৰিখত এতিয়ালৈকে বহুতো কৰ্মচাৰীয়ে আপোনাৰ প্ৰায় 90% কৰ্মচাৰীয়ে আজি তেওঁলোকে 4 মাহৰ DA এৰিয়াৰৰ টকাখিনি একেলগে এটা কিস্তিত লাভ কৰিছে হয় ছাৰ বাইদেউসকল। আপোনালোকে যদিহে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী, আপোনালোকে যদিহে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ, তেনেহ'লে আজিৰ তাৰিখত 4 মাহৰ DA এৰিয়াৰৰ টকাখিনি বহুতো কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিছে। আৰু আনহাতে যদিহে 2-এজনৰ কাৰোবাৰ সোমোৱা নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ অনিশ্চিত নহ'ব, টেনশ্যন নল'ব। আপোনালোকৰ 2-1 দিনৰ ভিতৰত, আজি যিহেতু শনিবাৰ, আপোনালোকে মঙলবাৰৰ ভিতৰত আপোনালোকে 4 মাহৰ DA এৰিয়াৰৰ টকাখিনি একেলগে এটা কিস্তিত পাবলৈ সক্ষম হ'ব। আৰু এতিয়ালৈকে শেহতীয়া আপডেট মতে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 4 মাহৰ এৰিয়াৰৰ টকাখিনি লাভ কৰিছে। আৰু আপোনালোকে যদিহে ৰাজ্য চৰকাৰৰ, অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী, তেনেহ'লে আপোনালোকে DA এৰিয়াৰৰ যি 4টা কিস্তি সেয়া আপোনালোকে 4 মাহত এটাকৈ কিস্তি লাভ কৰিব। সেয়া ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ। এইবাৰ আপোনালোকৰ নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি পাব, কিয়নো এইবাৰ আপোনালোকৰ 3% DA বৃদ্ধি হোৱাৰ ফলত যি 53% DA হৈছে, সেই 53% DA ধৰি এইবাৰ আপোনালোকৰ DA বৃদ্ধি কৰি আপোনালোকৰ নৱেম্বৰ মাহৰ দৰমহাসমূহ, বিলসমূহ বনোৱা হ'ব আৰু যাৰ ফলত আপোনালোকৰ এইবাৰ দৰমহা আৰু পেঞ্চনত 3% বৃদ্ধি হ'ব। আৰু এয়া নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে লাভ কৰিব, যিটো আপোনালোকে ডিচেম্বৰ মাহৰ প্ৰথম ভাগত সেয়া পাবলৈ সক্ষম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল অষ্টম দৰমহা আয়োগৰ বিশেষ শেহতীয়া খবৰ আমি লাভ কৰিছোঁ। সেয়া হ'ল কৰ্মচাৰী পৰিষদৰ এক অত্যন্ত সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়া বিত্ত সচিবৰ সৈতে অষ্টম দৰমহা আয়োগৰ দাবী উপস্থাপনৰ উপযুক্ত সময় আহি পৰিছে। আৰু কৰ্মচাৰী মঞ্চৰ ফালৰ পৰা এক বিশেষ দাবী যে তেওঁলোকে অচিৰেই বিত্ত সচিবৰ সৈতে অষ্টম দৰমহা আয়োগৰ দাবীক লৈ তেওঁলোকে আলোচনাত বহিব। আৰু আশা কৰা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ নতুন বছৰৰ আগে আগে প্ৰথমটো কেবিনেট বৈঠকতে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ গঠনৰ ওপৰত আপোনালোকে ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আৰু প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।